হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে অনলাইন হেজ 24। এইটো ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপুনি ঘৰত বহি কেনেকৈ আপুনি এক্সচেঞ্জ কাৰ্ডৰ কাৰণে আবেদন কৰিব অনলাইনত। এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে যিটো আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আপোনালোকে এপ্লাই কৰিবলৈ যায়, চ' বহুতেই এইটো কমেণ্ট কৰি আছে যে আমাৰ দাদা এক্সচেঞ্জ কাৰ্ডনো কি, চ' এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটোনো কি, চ' বহুতেই নাজানে এই বিষয়ে। চ' এক্সচেঞ্জ কাৰ্ড হৈছে আপোনালোকে যে চাকৰি বিচাৰি আছে বা আপুনি যদি পঢ়া শুনা কৰি আপুনি এনে ঘৰত বহি আছে, তাৰ এটা প্ৰমাণ আপুনি বনাব লাগিব যে আপুনি চাকৰি বিচাৰি আছে, ঠিক আছে। আৰু সেইটোৱে হৈছে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড। ওকে, যদি আপুনি চাকৰি বিচাৰি থাকে বা আপুনি ঘৰত পঢ়া শুনা কৰি আপুনি এনে আছে, তেনেক্ষেত্ৰত আপুনি এক্সচেঞ্জ কাৰ্ডটো বনাই আপুনি এতিয়া চাকৰিৰ কাৰণে যিকোনো চাকৰিৰ কাৰণে আপুনি আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো লাগিবই। ওকে, ছাৰ আপুনি কেনেকৈ আবেদন কৰিব লাগিব এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি প্ৰচেছটো দেখাবলৈ গৈ আছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। চবক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এখন ব্ৰাউজাৰত যাব। যোৱাৰ পিছত আপুনি চাৰ্চ কৰি দিব RTPS। যেতিয়া আপুনি RTPS লিখি চাৰ্চ কৰি দিব, আপোনাৰ সন্মুখত ভালেকেইটা এনেকৈ ৱেবছাইট শ্ব' কৰিব। আপুনি কি কৰিব, প্ৰথমে যদি আপুনি দেখা পাই আছে rtps.assam.gov.in, আপুনি এইটো যিটো লিংক দেখা পাইছে অসম চৰকাৰ RTPS, আপুনি এইটো যিটো লিংক দেখা পাইছে তাতে ক্লিক কৰিব। তাতে যেতিয়াই ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকৈ এখন ইণ্টাৰফেচ আহি যাব। আপুনি প্ৰজেক্ট যিটো সম্ভাৱনা দেখা পাইছে এইটো কেঞ্চেল কৰি দিব। কেঞ্চেল কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ফ্ৰেছ পেজ অ'পেন হ'ব। আপুনি একেবাৰে টপ বটনত দেখা পাই আছে লগ ইন বা ৰেজিষ্টাৰ, আপুনি এইটো বটনত ক্লিক কৰিব। তো যেতিয়া আপুনি এইটো বটনত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকৈ আহিব প্লিজ লগ ইন ID, OTP, পাছৱৰ্ড। যিহেতু আমি প্ৰথমকৈ এইটো পেজত ভিজিট কৰিছোঁ, সেইকাৰণে প্ৰথমে আমি লগ ইন ID বনাব লাগিব, অৰ্থাৎ আমি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, ডোণ্ট হেভ এন একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ, এইটো বটনত ক্লিক কৰিব। এইটো লিংকত যেতিয়াই ক্লিক কৰিব, অকণমান ৱেইট কৰিব। আৰু যিসকলৰ লগ ইন ID আৰু পাছৱৰ্ড আছে, তেওঁলোকে কি কৰিব লাগিব, লগ ইন ID আৰু পাছৱৰ্ডটো দি তেওঁলোকে যিটো কেপচাৰ কোড দেখা পাইছে, কেপচাৰ কোড দি তেওঁলোকে লগ ইন কৰিব। যদি আপুনি ইয়াতে নতুনকৈ ভিজিট কৰিছে এই পৰ্টেলটোত, তেনেক্ষেত্ৰত প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে দেখা পাইছে ডোণ্ট হেভ এন একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ, আপুনি এইটো লিংকত ক্লিক কৰিব। তো যেতিয়া আপুনি এইটো লিংকত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকৈ আহিব, আপুনি দেখা পাইছে ফুল নেম, ইমেইল ID, মোবাইল নাম্বাৰ, পাছৱৰ্ড, ষ্টেট। চ' এতিয়া আপোনাৰ ফুল নেমটো এণ্টাৰ কৰিব। এইটো বক্সত আপোনাৰ ফুল নেমটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি ইমেইল ID দিব লাগিব। আপোনাৰ শুদ্ধকৈ ইমেইল ID এণ্টাৰ কৰিব। আৰু এইটো যিটো ইমেইল ID এণ্টাৰ কৰিব, এইটো ইমেইল IDত আপোনাৰ OTP চেণ্ড কৰি দিয়া হ'ব, তাতে আপুনি ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব। চ' মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP যাব, আপুনি OTPটো ভেৰিফাই কৰিব লাগিব। এতিয়া আহিল আমাৰ পাছৱৰ্ড। আপুনি পাছৱৰ্ডটো এনেকৈ আপুনি ছেট কৰিব পাৰে আপোনাৰ যিটো মনত থাকে। ছাপ'জ এতিয়া আপুনি দেখা পাইছে ABCD@123, আপুনি এনেকুৱা ধৰণৰ পাছৱৰ্ড দিব পাৰে। এই যিটো আমাৰ ABCD আছে, ইয়াৰ ঠাইত আপোনাৰ নামটো দিব পাৰে। তাৰপিছত @123 আপুনি এনেকৈ দিব পাৰে। অ'কে, অৰ্থাৎ আপুনি মনত ৰখাকৈ এটা ষ্ট্ৰং পাছৱৰ্ড আপুনি দিব পাৰে। এতিয়া আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰ কাৰণে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আমাৰ ভাৰতবৰ্ষৰ যিমানকেইটা ষ্টেট আছে, গোটেইকেইটা ষ্টেটতে শ্ব' কৰিব। আপোনাৰ কোনটো ষ্টেট হয় আপুনি এইটো চিলেক্ট কৰি ল'ব। অ'কে, চ' লোৱাৰ পিছত এতিয়া যিটো কেপচাৰ কোড দেখা পাইছে, কেপচাৰ কোডটো বহাই দিব। কেপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি ছাবমিট বাটনটো ক্লিক কৰিব। তো যেতিয়া আপুনি ছাবমিট বাটনটো ক্লিক কৰিব, আপোনাৰ মোবাইলত, আপোনাৰ ইমেইলত আৰু মোবাইলত OTP যাব। আপুনি OTP দুটা ভেৰিফাই কৰাই লৈ আপুনি লিংকত ক্লিক কৰি সেইটো ভেৰিফাই কমপ্লিট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব। মই যিহেতু অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, সেইকাৰণে আপোনালোক এইখিনি বস্তু দেখাব নোৱাৰিলোঁ। যি কি নহওক, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপুনি কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ কাৰণে এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপোনালোকে ইমেইল ID দিলে, সেই ইমেইল IDটো দি দিব। দিয়াৰ পিছত যদি আপুনি পাছৱৰ্ড চইচ কৰিছিলে, সেই পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো দিয়াৰ পিছত যদি আপোনাৰ পাছৱৰ্ডটো মনত নাই, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, যিটো লগ ইন ID অৰ্থাৎ যিটো আপোনাৰ ইমেইল ID আছে, সেই ইমেইল ID দিয়াৰ পিছত আপুনি যিটো গেট OTP যিটো বটন দেখা পাই আছে, তাতে ক্লিক কৰি দিব। অ'কে, তো যেতিয়া আপুনি ক্লিক কৰি দিব, আপোনাৰ মোবাইলত OTP যাব। আপুনি OTP যদি বহাই দি এতিয়া আপুনি কেপচাৰ কোডটো এণ্টাৰ কৰি দি আপুনি লগ ইন বাটনটো ক্লিক কৰি দিব। যদি আপোনাৰ পাছৱৰ্ড মনত আছে, তেনে ক্ষেত্ৰত আপুনি এতিয়া লগ ইন ID অৰ্থাৎ আপোনাৰ ইমেইল ID, এতিয়া পাছৱৰ্ড, তাৰপিছত আপুনি কেপচাৰ কোড যিটো আছে সেইটো বহাই দিয়াৰ পিছত আপুনি লগ ইন বাটনটো ক্লিক কৰিব। তো যেতিয়া আপুনি লগ ইন বাটনটো ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ ডেছবৰ্ডটো অ'পেন হ'ব। এতিয়া আপুনি দেখা পাব ৰাইট ছাইডত আপোনাৰ নামটো দেখা পাব। এতিয়া দেখা পাইছে মোৰ নামটো ইয়াতে লিখা আহিছে। চ' এতিয়া আপুনি ফ্ৰেছকৈ আপুনি আবেদন কৰাৰ কাৰণে, অৰ্থাৎ আগতে যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ড নাছিলে, চ' তেওঁলোকে কেনেকৈ আবেদন কৰিব, এইটো ভিডিঅ'ত আপোনালোকে সেইখিনি সম্পূৰ্ণ প্ৰচেছ দেখাই দিবলৈ গৈ আছোঁ। আৰু যিসকলৰ অলৰেডি আছে অফলাইনত, তেওঁলোকে কৰিছিলে, মেনুৱেলি যিসকলে কৰিছিলে, তেওঁলোকৰ কাৰণে বেলেগ প্ৰচেছ হ'ব। আৰু যিসকলৰ একেবাৰে নাছিলে, তেওঁলোকে একেবাৰে ফ্ৰেছ,
ওকে তেওঁলোকে কেনেকৈ কৰিব এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে দেখাবলৈ গৈ আছোঁ যদি আপোনাৰ আগতে মেনুৱেল কৰা আছিল অৰ্থাৎ আপুনি অফলাইন মাধ্যমত কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰিৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' আপোনালোকৰ এইটো ভিডিঅ'ৰ আপুনি লিংক পাব সেইটো ভিডিঅ' ফ'ল' কৰি আপুনি কি কৰিব আপোনাৰ ৰিৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰাই ল'ব ওকে সো এতিয়া আপুনি ফ্ৰেছকৈ আপুনি কেনেকৈ কৰিব সেইটো আপোনাক দেখাই আছোঁ তাৰ কাৰণে আপুনি দেখা পাইছে মেনেজ প্ৰফাইল তাৰপিছত এপ্লাই ফৰ ছাৰ্ভিচেছ এটা আপুনি অপশ্যন দেখা পাই আছে আপুনি ইয়াতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নতুনকৈ এটা অপশ্যন আহি যাব ভিউ অল এভেইলেবল ছাৰ্ভিচেছ আপুনি এইটো বটনত ক্লিক কৰিব তো যেতিয়া আপুনি এইটো লিংকত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ আহিব এতিয়া বহুত কেইটা ছাৰ্ভিচ আছে সেইকাৰণে আপুনি কি কৰিব লাগিব আপুনি সাৰ্চ কৰিব লাগিব ওকে এতে বহুত ছাৰ্ভিচ আছে সেইকাৰণে আপুনি কি কৰিব লাগিব সাৰ্চ যেটো বটন দেখা পাই আছে আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি জাস্ট এতে EXC এইখিনি লিখিব লিখাৰ পিছত আপোনাৰ সন্মুখত এটা আপুনি দেখা পাইছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেণ্ট চেক কাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ তাৰপিছত ৰিনিউৱেল এনেকৈ দিয়া আছে ওকে সো এতিয়া আপুনি কি কৰিব আপুনি দেখা পাইছে যিসকলে নতুন একেবাৰে ফ্ৰেছ হয় সো তেওঁলোকৰ কাৰণে আপুনি দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেক কাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ আপুনি এইটোত ক্লিক কৰিব লাগিব ওকে 5 নম্বৰ যেটো শো কৰি আছে আপুনি এইটো ক্লিক কৰিব লাগিব যদি আপুনি ফ্ৰেছ হয় তাৰ কাৰণে আপুনি কি কৰিব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেক কাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ আপুনি এতে ক্লিক কৰি দিব তো যেতিয়া আপুনি এতে ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব এতে কিছুমান গাইডলাইনছ দিয়া আছে যে এপ্লিকেশ্যনছ ফৰ ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেক কাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ সো এতে আপোনালোকে যেটো আমাৰ এক্সচেঞ্জ কাৰ্ড লোৱাৰ কাৰণে আপোনালোকে মিনিমাম আপোনালোকে 14 বছৰ আপোনালোকে হ'ব লাগিব ওকে সো সেইটো আপুনি কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে আপুনি ইনষ্ট্ৰাকশ্যনসমূহ চাই ল'ব আৰু এটা কথা এটা আপোনালোকে আবেদন কৰাৰ কাৰণে যদি আপোনাৰ নিজৰ যদি আপোনাৰ 14 বছৰ হৈছে যদি আপোনাৰ তেনেকুৱা ডকুমেণ্টছ নাথাকে ভোটাৰ আইডি বা এনেকুৱা ভোটাৰ আইডি নাথাকিবই যেহেতু 14 বছৰ তো ভোটাৰ আইডি নাথাকিব তেওঁলোকে টেনশ্যন কৰিব নালাগে বা যদি আপুনি 18 বছৰ হৈছে তথাপি যদি আপোনাৰ ভোটাৰ আইডি নাথাকে তথাপি আপুনি টেনশ্যন কৰিব নালাগে আপোনাৰ পেৰেণ্টছৰ যিসমূহ ডকুমেণ্টছ আছে সেইখিনি আপুনি দিব পাৰিব ওকে সেইখিনি বস্তু মই পিছত আলোচনা কৰি আছোঁ এতিয়া কি কৰিব লাগিব আৰু এতে আপোনালোকে আবেদন কৰাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো বাধ্যতামূলক হয় এতে আবেদন কৰাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডটো থাকিবই লাগিব যিসকলে অনলাইনত কৰিব বিচাৰি আছে যদি আপোনাৰ আধাৰ কাৰ্ড নাই আপুনি অফলাইনত কৰিব লাগিব অৰ্থাৎ আপুনি অফিচত ভিজিট কৰিব লাগিব ওকে সো এতিয়া আপুনি কি কৰিব লাগিব বাকিখিনি প্ৰচেছ আপোনালোকক এপ্লাই কৰি সময় দেখাই দি আছোঁ আপুনি কেনেকৈ কি কৰিব লাগিব এতিয়া চাওক প্ৰথমে আমাৰ দেখাই আছে আধাৰ ডিটেইলছ অফ দ্য এপ্লিকেণ্ট এতে প্ৰথমে আপোনালোকে আধাৰ নাম্বাৰ এণ্টাৰ কৰিব সো আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি এটা কনসেন্ট বিচাৰিব আপুনি কনসেন্টত ওকেত কৰি ক্লিক কৰি দিব ওকেত ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখা পাইছে ষ্টেট অফ ডমিচাইল অফ আসাম কেন এপ্লাই ওকে সো এটা আপুনি দেখা পাইছে আসাম এটা আপুনি আসামটো সিলেক্ট ৰাখিব ৰাখাৰ পিছত এটা আপুনি কি কৰিব ফুল নেম এজ ইন আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো লিখা আছে আপুনি সেই সেমটো নাম এতে এণ্টাৰ কৰি দিব সো এণ্টাৰ কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে এপ্লিকেণ্ট ডিটেইলছ এটা আপোনাৰ নামটো এণ্টাৰ কৰি দিব সো এইটো বক্সত আপুনি এণ্টাৰ কৰিব নালাগে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নামটো আপুনি লিখিছে এণ্টাৰ কৰিছে এইটো বক্সত সেম নামটো এতে আহি যাব আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব এতিয়া তাৰ কাৰণে আপুনি দেখা পাইছে মেল ফিমেল আদাৰ্স যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দিব ফিমেল হলে ফিমেল দি দিব আৰু আদাৰ্স হলে আদাৰ্স দি দিব দিয়াৰ পিছত আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লাগিব এইটো বক্সত আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি ইমেইল আইডি দিব লাগিব এইটো বক্সত আপুনি ইমেইল আইডি দিব পাৰে মানে নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া আপুনি ফাদাৰ্স নেমটো এণ্টাৰ কৰিব অৰ্থাৎ আপোনাৰ দেউতাকৰ নামটো এতে এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে পাৰ্সোনাল ইনফৰমেশ্যন অফ এপ্লিকেণ্টছ অৰ্থাৎ আপোনাৰ এতিয়া পাৰ্সোনাল ইনফৰমেশ্যন দিব লাগিব কিছুমান ব্যক্তিগত তথ্য আপুনি দিব লাগিব সো প্ৰথমে আপুনি দেখা পাইছে জেন্ডাৰটো আপুনি ৰিপিটলি সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ কোনটো জেন্ডাৰ হয়তো দি দিব দিয়াৰ পিছত আপুনি পাছপোৰ্ট ফটো আপুনি এটা পাছপোৰ্ট আকাৰৰ এটা ফটো আপলোড কৰিব লাগিব তাৰ কাৰণে আপুনি চইচ ফাইলত ক্লিক কৰিব তো যেতিয়া আপুনি চইচ ফাইলত ক্লিক কৰিব আপোনাৰ ডিভাইচৰ পৰা আপুনি পাছপোৰ্ট আকাৰৰ ফটো এটা সিলেক্ট কৰি ল'ব লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপুনি দেখা পাইছে ফাদাৰ্স নেম বা গাৰ্জেন্স নেম এটা আপোনাৰ দেউতাকৰ নামটো এণ্টাৰ কৰিব বা আপোনাৰ গাৰ্জেনৰ নামটো এণ্টাৰ কৰিব এণ্টাৰ কৰি দিয়াৰ পিছত এতিয়া সুধি আছে ডেট অফ বাৰ্থ তাৰ কাৰণে আপুনি কেলেণ্ডাৰত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱা এখন কেলেণ্ডাৰ ওলাই আহিব আপুনি প্ৰথমে ইয়াৰটো সিলেক্ট কৰি ল'ব আপোনাৰ জন্মৰ ইয়াৰটো সিলেক্ট কৰি ল'ব তাৰ কাৰণে এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ জন্মৰ ইয়াৰটো সিলেক্ট কৰি ল'ব তো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব আপোনাৰ মান্থটো সিলেক্ট কৰি ল'ব অৰ্থাৎ আপোনাৰ জন্মৰ যিটো মান্থ হয় সেই মান্থটো সিলেক্ট কৰি ল'ব কোনটো মান্থ আছিলে ওকে সো মান্থটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি ডেটটো সিলেক্ট কৰি ল'ব ওকে সো ডেটটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ জন্মৰ তাৰিখটো আপুনি ইয়াতে এণ্টাৰ হৈ যাব এতিয়া আপুনি কি কৰিব লাগিব মাদাৰ্স নেমটো এণ্টাৰ কৰিব লাগিব এইটো বস্তু আপোনাৰ মাদাৰ্সৰ নামটো এণ্টাৰ কৰি দিব দিয়াৰ পিছত আপুনি কাষ্টটো সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত জেনাৰেল OBC MOC ST SC তাৰপিছত ST হিল ওকে
এনেকৈ কৰি অপশ্যন আহি যাব আপোনাৰ কোনটো কাষ্ট হয় আপুনি সেই হিচাপে আপুনি চিলেক্ট কৰি ল'ব মই জেনাৰেল হয় কাৰণে মই জেনাৰেলটো চিলেক্ট কৰিছোঁ তো জেনাৰেলটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি দেখা পাইছে নতুনকৈ এটা অপশ্যন আহি গৈছে ইকনমিকেল উইকাৰ ছেকশ্যন অৰ্থাৎ যদি আপুনি ইকনমিকেল উইকাৰ ছেকশ্যন হয় কেটেগৰীৰ হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব ইয়েছ আৰু যদি আপুনি ইকনমিকেল উইকাৰ ছেকশ্যন কেটেগৰী নহয় তেনে ক্ষেত্ৰত আপুনি নো দিব লাগিব অ'কে সো ইকনমিকেল উইকাৰ ছেকশ্যনটো হৈছে এটা আসলতে কিছুমান দৰিদ্ৰ পৰিয়ালে অৰ্থাৎ জেনাৰেল কেটেগৰীৰ যি মানুহ আছে তেওঁলোকে যদি 8 লাখ টকাতকৈ তেওঁলোকে বছৰি কম ইনকাম কৰে তেনে ক্ষেত্ৰত তেওঁলোকে এই সুবিধাটো লাভ কৰে যি ইকনমিকেল উইকাৰ ছেকশ্যনৰ যে চাৰ্টিফিকেট হয় তেওঁলোকে এই চাৰ্টিফিকেটটো বনোৱাৰ কাৰণে তেওঁলোকে লাভ কৰে অ'কে সো যদি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব নহলে নো অপশ্যন ৰাখি দিব স্ক্ৰল ডাউন কৰি দিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে কন্টাক্ট নং এটা আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰি দিব দিয়াৰ পিছত আপুনি দেখা পাইছে হোৱাইডাৰ এক্স সাৰ্ভিসমেন যদি আপুনি আগতে চৰকাৰী জব কৰিছিল তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব নহলে নো অপশ্যন ৰাখি দিব সো দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি কি কৰিব ৰিলিজন তাৰ কাৰণে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত বৌদ্ধিজম তাৰপিছত খ্ৰীষ্টান তাৰপিছত হিন্দুইজম তাৰপিছত ইছলাম তাৰপিছত এনেকৈ আপোনাৰ যিসমূহ আমাৰ ৰিলিজনছ আছে সেই ৰিলিজনসমূহ শ্ব' কৰিব আপোনাৰ কোনটো ধৰ্ম হয় আপুনি সেই হিচাপে চিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি কি কৰিব এটা মেৰিটেল ষ্টেটাছ আপুনি দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মেৰিটেল ষ্টেটাছ ডিভোৰ্স মেৰিড ছিংগল উইডো সো এটা আছে ডিভোৰ্স অৰ্থাৎ বিবাহ হৈ যেতিয়া বিচ্ছেদ হৈ যায় তেতিয়া ডিভোৰ্স তাৰপিছত আপোনাৰ মেৰিড অৰ্থাৎ আপুনি যদি বিবাহিত হয় তেনে ক্ষেত্ৰত মেৰিড দিব ছিংগল হ'লে অৰ্থাৎ যদি আপুনি ছিংগল আছে আপোনালোকে সদায় ফেচবুকত পষ্টিং কৰি থাকে ছিংগল সো যদি ছিংগল হয় তেনে ক্ষেত্ৰত ছিংগল দিব আৰু উইডো অৰ্থাৎ যদি বিধৱা হয় তেনে ক্ষেত্ৰত বিধৱা দিব লাগিব ওকে সো দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে অকুপেশ্যনছ আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত বিজনেছ ক্লাৰ্কছ কনসালটেন্ট ষ্টুডেণ্টছ আদাৰ্ছ সো আপুনি যদি ষ্টুডেণ্ট হয় তেনে ক্ষেত্ৰত ষ্টুডেণ্ট দিব যদি কনসালটেন্ট হয় কনসালটেন্ট দিব ক্লাৰ্ক হয় ক্লাৰ্ক দিব বিজনেছ হ'লে বিজনেছ দি দিব যদি আপুনি ইয়াৰ ভিতৰত এটাও নপৰে তেনে ক্ষেত্ৰত আপুনি আদাৰ্ছটো চিলেক্ট কৰি ল'ব পাৰে ওকে সো কৰাৰ পিছত আপুনি কি কৰিব ইউনিক আইডেন্টিফিকেশ্যন টাইপ তাৰ কাৰণে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতে তিনিটা ডকুমেণ্টছৰ কথা কৈ আছে ড্ৰাইভিং লাইচেন্স পাছপৰ্ট ভোটাৰ আইডেন্টি কাৰ্ড এতিয়া চাওক যিসকলে 14 বছৰ হৈছে বা 15 বছৰ হৈছে তেওঁলোকৰতো ভোটাৰ আইডি বা পাছপৰ্ট ড্ৰাইভিং লাইচেন্স এইকেইটা এটা তেওঁলোকৰ নাথাকিবও পাৰে সো এতিয়া কি কৰিব লাগিব তেওঁলোকে এটা যিকোনো এটা চিলেক্ট কৰি ল'ব এতিয়া আপোনাৰ দেউতাকৰ বা আপোনাৰ মাকৰ যিটো আছে পেৰেণ্টছ অৰ্থাৎ আপোনাৰ পেৰেণ্টছৰ যি ডকুমেণ্টছ আছে সেইটো চিলেক্ট কৰি ল'লে হৈ যাব কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া যদি আপোনাৰ নিজৰ নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ দেউতাকৰ বা আপোনাৰ মাকৰ আপুনি ভোটাৰ আইডি চিলেক্ট কৰি ল'ব পাৰে ওকে সেইকাৰণে মই ভোটাৰ আইডি চিলেক্ট কৰিছোঁ লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব যদি নিজৰ থাকে তেনে ক্ষেত্ৰত কোনো প্ৰব্লেমেই নাই যদি নিজৰ আছে তেনে ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি ভোটাৰ আইডি চিলেক্ট কৰি ল'ব লোৱাৰ পিছত যিটো ভোটাৰ আইডি নাম্বাৰ হয় সেই নাম্বাৰটো আপুনি কি কৰিব ইউনিক আইডেন্টিফিকেশ্যন নম্বৰ এটা আপুনি এইটো বক্সত আপুনি এণ্টাৰ কৰি দিব ওকে সো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি দেখাইছে আইডেন্টিফিকেশ্যন মাৰ্ক এতিয়া আপোনাৰ শৰীৰত যদি কিবা বিশেষ মাৰ্ক থাকে ওকে কিছুমানৰ মল থাকে সেই মাৰ্কছ যদি আপোনাৰ থাকে সেই আপুনি সেইটো মাৰ্কছটো দি দিব ওকে কিছুমানৰ মল থাকে কিছুমান আপুনি মল দিব পাৰে ওকে সো দিয়াৰ পিছত আপুনি কি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত ফিজিকেল এট্ৰিবিউটছ আপুনি এইখিনি দিব নালাগে ওকে এতিয়া আপুনি কি কৰিব লাগিব আৰ ইউ ডিসেবিলিটি এভেল যদি আপুনি ডিসেবিলিটি হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব ইয়েছটো ক্লিক কৰি ল'ব আৰু যদি নহয় তেনে ক্ষেত্ৰত আপুনি নো ৰাখিব অৰ্থাৎ আপুনি কি যদি দিবাং হয় দিবাং ওকে বা বিকলাংগ তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব নহলে নো অপশ্যন ৰাখি দিব স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে এডুকেশ্যনছ এণ্ড ট্ৰেইনিং ডিটেইলছ আপুনি যিটো হায়েষ্ট এডুকেশ্যন লেভেল আপোনাৰ কিমান হয় সেইটো চিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ হায়েষ্ট এডুকেশ্যন লেভেলটো কিমান হয় মই গ্ৰেজুৱেট হয় সেইকাৰণে মই গ্ৰেজুৱেটটো মই চিলেক্ট কৰি ল'ম আৰু যদি আপোনাৰ বেলেগ হয় তেনে ক্ষেত্ৰত আপুনি বেলেগ চিলেক্ট কৰি ল'ব কিছুমানৰ হয়তো বিলো 9 পাছ হ'ব পাৰে যিসকলে 8 পাছৰ যিহেতু আমাৰ 8 পাছৰ জব ওলাইছে তো তাতে তেওঁলোকে এইটো চিলেক্ট কৰি ল'ব লাগিব তাৰপিছত 9 যদি হয় তে 9 দিব 10 হ'লে 10 দিব অৰ্থাৎ আপোনাৰ এডুকেশ্যন যিটো হায়েষ্ট লেভেল হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব ওকে সো লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব হায়েষ্ট এক্সামিনেশ্যন পাছ তাৰ কাৰণে এতিয়া ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত যদি মই যেহেতু গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিছোঁ সেইকাৰণে মই গ্ৰেজুৱেশ্যনটো কিহৰ পৰা কমপ্লিট কৰিছোঁ BA BC BCom মই কিহৰ পৰা কমপ্লিট কৰিছোঁ সেইটো ইয়াতে বিচাৰি আছে সো মই BCom পাছ কৰিছোঁ সেইকাৰণে মই BComটো চিলেক্ট কৰি ল'ব লাগিব ওকে সো ইয়াৰ পৰা মই BComটো চিলেক্ট কৰি ল'ম এতিয়া আপুনি কি কৰিব লাগিব যদি আপোনাৰ 9 হয় তেনেহ'লে বেলেগ হ'ব আপুনি মই বিলো ক্লাছ 9 পাছ মই দিছোঁ দিয়াৰ পিছত আপুনি কি কৰিব লাগিব ক্লাছ যদি আপুনি 7 হয় তেনে ক্ষেত্ৰত 7 দিব 8 হ'লে 8 দিব ওকে সো এনেকৈ দিয়াৰ পিছত আপুনি কি কৰিব লাগিব এতে এক্সামিনেশ্যন পাছ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কোনটো এক্সামিনেশ্যন পাছ কৰিছিলে বা আপুনি সাপোজ আপুনি 8 পাছ কৰিছে তেনেহ'লে আপুনি কি কৰিব 8 টো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি কি কৰিব লাগিব এতে আপোনাৰ 8 ৰ কি সাবজেক্ট আছিল সেইকেইটা দি দিব দিয়াৰ পিছত আপুনি এতে মেজৰ সাবজেক্ট কি আছিল অৰ্থাৎ আপুনি সাবজেক্ট কিটা আপুনি দুটা বক্সত ভৰাই দিব ওকে দিয়াৰ পিছত আপুনি ভোট বা ইউনিভাৰ্সিটি অৰ্থাৎ আপোনাৰ স্কুলৰ নামটো এতে এন্টাৰ কৰি দিব ওকে দিয়াৰ পিছত আপুনি কি কৰিব এইটো বক্সটো সেম কৰিব যেটো আমাৰ ভোট তেনেকুৱা ভোট নাথাকে
বা আইটো বক্সত আপুনি এটা কাম কৰিব পাৰে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দিব পাৰে ওকে বা বোৰ্ড বা ইউনিভাৰ্চিটি আপুনি ডিষ্ট্ৰিক্টৰ নামটো দিব পাৰে দিয়াৰ পিছত আপুনি স্কুলৰ নামটো এণ্টাৰ কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব ডেট অফ পাছিং এটা আপোনাৰ মাৰ্কশ্বিটত লিখা আছে আপুনি মাৰ্কশ্বিটটো চাই আপুনি কেলেণ্ডাৰ ক্লিক কৰি দি আপুনি সেই ডেটটো আপুনি এতে এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাই দিব সো যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে অৰ্থাৎ মাৰ্কশ্বিটখন আপোনাৰ যিটো সিৰিয়াল নাম্বাৰ আছে সেই সিৰিয়াল নাম্বাৰটো এতে বহাই দিব সো দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি টোটাল নাম্বাৰ কিমান পাইছিলে সেইটো দি দিব সৰি আপোনাৰ পাৰ্চেন্টেজ কিমান পাইছিলে সেইটো দি দিব দিয়াৰ পিছত আপুনি ডিভিজনটো সিলেক্ট কৰি ল'ব আপুনি কিমান ডিভিজন আছিলে সেইটো দি দিব এতিয়া কথা আহিল যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ কেনেকুৱা হ'ব এটা চাওক মই গ্ৰেজুৱেশ্যনটো সিলেক্ট কৰিছো লোৱাৰ পিছত আপুনি যদি কি পাছ কৰিছে সেইটো আপুনি দি দিব সো মই বিকমটো দি আছিলো মই বেচেলৰ অফ কমাৰ্চ সো বেচেলৰ কমাৰ্চ সিলেক্ট কৰিছো এতিয়া আহিল আমাৰ আমি তিনিটাই কিন্তু ফিল আপ কৰিব লাগিব এতিয়া যদি মই গ্ৰেজুৱেশ্যন দিছো তেনে ক্ষেত্ৰত আপুনি 10 পাছৰ কি সাবজেক্ট আছে সেইখিনি দিব লাগিব তাৰপিছত 12ৰ কি সাবজেক্ট আছে সেইখিনি দিব লাগিব এনেকৈ আপুনি গোটেইকেইটা ফিল আপ কৰিব লাগিব সো মই গ্ৰেজুৱেশ্যন দিছো সেইকাৰণে মই এতিয়া তলৰ পৰা যিসমূহ আমাৰ গ্ৰেজুৱেশ্যন লৈ যিসমূহ আমি পাছ পাৰ কৰি আহিছোঁ গোটেইকেইটা আপুনি এডুকেশ্যন ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব সো এতিয়া আপুনি প্ৰথমে কি কৰিব 10 পাছ সো 10 পাছৰ ডিটেইলছ আপুনি ফিল আপ কৰিব সো 10 পাছটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত আপুনি কি কৰিব এতিয়া আপোনাৰ সাবজেক্টসমূহ 10ৰ কি সাবজেক্ট আছে সেইটো দি দিব তাৰপিছত ইলেক্টিভ সাবজেক্ট কি আছে সেইটো দি দিব তাৰপিছত আপুনি কিহৰ পৰা পাছ কৰিছে কোনটো বৰ্ডৰ পৰা পাছ কৰিছে সেইটো দি দিব তাৰপিছত আপোনাৰ স্কুল বা কলেজৰ নামটো এণ্টাৰ কৰি দিব তাৰপিছত ডেট অফ পাছিং সেইটো এণ্টাৰ কৰি দিব দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰি দিব কিমান পাৰ্চেন্টেজ পাইছে সেইটো দি দিব তাৰপিছত আপোনাৰ ডিভিজনটো কি আছে সেইটো দি দিব ওকে এতিয়া আপুনি কি কৰিব লাগিব আপুনি এড কৰাৰ কাৰণে আপুনি কি কৰিব যেটো প্লাস আইকন দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এতিয়া 12 টো সিলেক্ট কৰি ল'ব লাগিব এতিয়া আপুনি 12 টো আৰ্টস কমাৰ্চ সায়েন্স কিহৰ পৰা পাছ কৰিছে সেইটো আপুনি সিলেক্ট কৰি ল'ব ওকে সো লোৱাৰ পিছত আপুনি কি কৰিব স্ক্ৰল ডাউন এনেকৈ আপুনি আৰু আপোনাৰ ডিটেইলছসমূহ এনেকৈ ফিল আপ কৰিব লাগিব ওকে মাৰ্কছসমূহ আপোনালোকে এনেকৈ সিলেক্ট কৰিব লাগিব ওকে স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি কি কৰিব লাগিব আদাৰ্স কোৱালিফিকেশ্যন এটা আপুনি ফিল আপ কৰিব পাৰে বা যদি আপোনাৰ কিবা আদাৰ্স কোৱালিফিকেশ্যন আছে যদি আপুনি কিবা কম্পিউটাৰ কোৰ্স কৰিছে বা আপুনি ডিপ্লোমা সমূহ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো যেটো আছে সাৰ্টিফিকেট নেম আপোনাৰ কোৰ্সটোৰ নামটো লিখি দিব ইস্যু বাই কোনে ইস্যু কৰি দিছে সেই ডিপাৰ্টমেণ্টৰ নামটো লিখি দিব তাৰপিছত ডিউৰেশ্যন অফ মান্থ আপুনি কিমান মান্থৰ কোৰ্স কৰিছে সেইটো দি দিব তাৰপিছত আপুনি ডেট অফ পাছিং সেইটো দি দিব ওকে দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি স্কিল কোৱালিফিকেশ্যন যদি কিবা আছে সেইটো দিব পাৰে তাৰপিছত আপোনাৰ যদি ওয়ার্ক এক্সপিৰিয়েন্স আছে আপুনি সেইখিনি এমপ্লয় এতে কৰিব পাৰে তাৰ কাৰণে এমপ্লয়াৰ এটা আপোনাৰ এমপ্লয়াৰ কিহত আপুনি এমপ্লয়াৰ কৰিছিলে সেইটো আপুনি দি দিব তাৰপিছত নেচাৰ অফ ওয়ার্ক আপুনি কি কাম কৰিছিলে সেইটো দি দিব ওকে তাৰপিছত আপুনি এতে আপোনাৰ খুদি আছে যে কেইটাৰ পৰা আপুনি কামটো ষ্টাৰ্ট কৰিছিলে সেইটো আপুনি দি দিব তাৰপিছত টু কিমান লৈকে আপুনি কামটো কৰি আছে সেইটো দি দিব হাইয়েষ্ট ডেজিগনেশ্যন আপুনি দি দিব সেনেকৈ আপুনি দি দিব আৰু ওকে সো নেক্সট স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা পাইছে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব আনএমপ্লয়মেন্ট যেটো আছে সেইটো দি দিব যদি আপুনি অলৰেডি কিছুমানে হয়তো কাম কৰিব পাৰে সো তেওঁলোকে কি কৰিব তেওঁলোকৰ ফুল টাইম বা এমপ্লয়েড যদি হয় ফুল টাইম গভৰ্নমেন্ট জব যদি কৰে বা ফুল টাইম প্ৰাইভেট জব যদি কৰে তেনে ক্ষেত্ৰত আপোনাৰ ভাগ কৰি দিয়া আছে আপুনি সেইটো চাই লৈ আপুনি কৰি ল'ব ওকে সো লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া টোটাল ওয়ার্ক এক্সপিৰিয়েন্স যদি আপুনি কাম কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ এক্সপিৰিয়েন্স আছে যদি আপোনাৰ নাই তেনে ক্ষেত্ৰত আপুনি দিব নালাগে স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি কি কৰিব পাৰ্মানেন্ট এড্ৰেছ আপুনি ফিল আপ কৰিব লাগিব ওকে সো এতিয়া আপুনি কি কৰিব লাগিব প্ৰথমে আপুনি দেখা পাই আছে আপোনাৰ এইটো বস্তু ফিল আপ কৰিব নালাগে নেম অফ হাউস বা এপাৰ্টমেন্ট হাউস নাম্বাৰ এইবোৰ দিব নালাগে এটা জাস্ট আপুনি কি কৰিব ভিলেজ আপোনাৰ গাঁওখনৰ নামটো এতে এন্টাৰ কৰি দিব সো এইটো বক্সত আপোনাৰ গাঁওখনৰ নামটো এন্টাৰ কৰি দিয়াছে আপুনি পোষ্ট অফিসটো সিলেক্ট কৰি ল'ব এটা এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াছে স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি দেখা আছে পুলিচ ষ্টেচন অৰ্থাৎ আপোনাৰ পুলিচ ষ্টেচন থানা কি হয় সেইটো দি দিব তাৰপিছত পিন কোডটো কি হয় সেইটো দি দিব দিয়াছে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি কি কৰিব সাব ডিভিজনটো কি হয় আপুনি সেইটো দি দিব দিয়াৰ পিছত আপুনি কি কৰিব ৰেভিনিউ সাৰ্কেল কি হয় আপোনাৰ সেইটো সিলেক্ট কৰি ল'ব আপোনাৰ এৰিয়াৰ সো এনেকৈ আপুনি সিলেক্ট কৰি লোৱাৰ পিছত আপুনি কি কৰিব ৰেসিডেন্স যদি আপুনি আৰবানৰ হয় বা ৰুলাৰ হয় আপুনি কোনটো হয় যদি আপুনি নগৰত বসবাস কৰে তেনে ক্ষেত্ৰত আৰবানটো সিলেক্ট কৰি ল'ব আৰু যদি আপুনি গাঁৱত বসবাস কৰে তেনে ক্ষেত্ৰত আপুনি ৰুলাৰটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ সেম হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব এইটো বস্তুত ক্লিক কৰি দিব আপোনাৰ গোটেইখিনি বস্তু ইয়াতে কপি হৈ আহিব স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া জব প্ৰিফাৰেন্স কি আপুনি কোন সেক্টৰত আপুনি জব প্ৰিফাৰেন্স দিব বিচাৰে আপুনি সেই জবসমূহৰ নাম ইয়াতে এন্টাৰ কৰি দিব পাৰে বা নিদিলেও কোনো প্ৰবলেম নাই স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি ল্যাঙ্গুৱেজ নোট আপুনি কি ল্যাঙ্গুৱেজ জানে সেইখিনি বস্তু আপুনি এন্টাৰ কৰিব লাগিব তাৰ কাৰণে আপুনি দেখা পাই আছে ল্যাঙ্গুৱেজ আপুনি এতিয়া কি ল্যাঙ্গুৱেজ জানে সাপোজ মই ইংলিশ জানো সো ইংলিশটো এটা এন্টাৰ কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব
আপুনি পঢ়িব পাৰে, ৰিডত চেক মাৰ্ক দি দিব, তাৰপিছত ৰাইটত চেক মাৰ্ক দিব, তাৰপিছত স্পীকক চেক মাৰ্ক দিব। দিয়াৰ পিছত তেতিয়া আপুনি এছামিছ জানে সেইটো কেনেকৈ ইনক্লুড কৰিব। তাৰ কাৰণে আপুনি যিটো প্লাছ আইকন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এতিয়া এছামিছটো লিখিব। চ' এছামিছ লিখিলে, এতিয়া লিখাৰ পিছত আপুনি পঢ়িব পাৰে, লিখিব পাৰে, তাৰপিছত ক'ব পাৰে, এনেকৈ আপুনি ইনক্লুড কৰিব। আৰু আপুনি বাকী কি লেংগুৱেজ জানে সেইবোৰ আপুনি এনেকৈ প্লাছ আইকনত ক্লিক কৰি দি আপুনি ইনক্লুড কৰি ল'ব। স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছত আপুনি দেখা পাই আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট অনুসৰি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটো চিলেক্ট এনেকৈ ওলাই আহিব। আপুনি জাষ্ট এটা চিলেক্ট কৰি ল'লে হ'ল। লোৱাৰ পিছত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, আপুনি এইবোৰ পঢ়ি চাব পাৰে বা নপঢ়িলে কোনো ধৰণৰ প্ৰব্লেম নাই। যিখিনি হওক আপুনি কি কৰিব, এতিয়া ডিক্লেৰেশ্যন যিটো বক্স দেখা পাইছে আপুনি এই বক্সত চেক মাৰ্ক দিব। দিয়াৰ পিছত আপুনি কি কৰিব, ছিগনেচাৰ আপলোড কৰিব লাগিব। ত' তাৰ কাৰণে চইচ ফলত ক্লিক কৰি আপুনি ছিগনেচাৰ আপোনাৰ ডিভাইচৰ পৰা ছিগনেচাৰ আপলোড কৰি লৈ আপুনি যিটো ৱাৰ্ড ভেৰিফিকেশ্যন দেখা পাই আছে, এই যিটো আপুনি কেপচাৰ কোড দেখা পাইছে, কেপচাৰ কোডটো এইটো বক্সত ইণ্টাৰ কৰি দিব। দিয়াৰ পিছত গোটেইখিনি বস্তু আপুনি একবাৰ চাই ল'ব, ঠিক আছে। চাই লোৱাৰ পিছত আপুনি কি কৰিব, ছাবমিট বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰিব। তো যেতিয়া আপুনি ছাবমিট বাটনটো ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকৈ আহিব আধাৰ অথেণ্টিকেশ্যনছ। আপোনাৰ আধাৰ নাম্বাৰৰ OTP যাব। আপুনি যিটো আপোনাৰ আধাৰ নাম্বাৰৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, সেই মোবাইলত OTP গৈছে, আপুনি OTPটো এইটো বক্সত বহাই দিব। বহাই দিয়াৰ পিছত আপুনি ভেলিডেট যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। তো আপুনি ভেলিডেট অপশ্যনটো ক্লিক কৰি দিব। ভেলিডেট অপশ্যনটো যেতিয়া ক্লিক কৰিব, আপুনি অ'কে বাটনটো ক্লিক কৰিব। অ'কে বাটনটো যেতিয়া ক্লিক কৰিব, আপুনি অকণমান ৱেইট কৰিব। চ' আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব, আপুনি দেখা পাই আছে আপোনাৰ ড্ৰাফ্ট নাম্বাৰ, সেনেকৈ আপুনি যিবোৰ ডিটেইলছ আপুনি ফিল আপ কৰিছিলে গোটেইখিনি ডিটেইলছ আপুনি এনেকৈ শ্ব' কৰিব। এতিয়া মই এইখিনি ব্লাৰ কৰি দিম। চ' আপুনি কি কৰিব, এতিয়া আপুনি ৰেফাৰেঞ্চ নম্বৰ পাই গৈছে, তাৰপিছত আপোনাৰ অফিচ এনেকৈ শ্ব' কৰিছে। আপুনি জাষ্ট এটেক্স এনেজাৰ যিটো অপশ্যন আছে তাতে সেই বটনটোত ক্লিক কৰি দিব। যেতিয়া আপুনি এইটো বটনত ক্লিক কৰিব, এতিয়া আপোনাৰ সন্মুখত এনেকৈ কৈ আহিছে, এতিয়া আপুনি দেখা হৈছে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। মোৰ যিহেতু মোৰ আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনোৱা আছিলে, সেইকাৰণে আপোনালোকক মই ফ্ৰেছ যিটো আছে ফ্ৰেছটো আপোনালোকক দেখাব নোৱাৰিলোঁ। যিকি নহওক, আপোনালোকৰ যিসকলে ফ্ৰেছ হয় তেওঁলোকৰ কিন্তু এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই অপশ্যনটো তেওঁলোকৰ শ্ব' নকৰে। অ'কে, চ' তেওঁলোকে এইটো শ্ব' কৰিব নালাগে, নকৰে আপোনালোকৰ এইকাৰণে শ্ব' কৰিব নালাগে। আপুনি কি কৰিব লাগিব, প্ৰুফ অফ এড্ৰেছ আপুনি ইয়াতে ক্লিক কৰিব। এতে ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব, কপি অফ চিটা বা জমাবন্দী, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত কপি অফ পাছপৰ্ট, আপুনি ভোটাৰ আইডি যিহেতু চিলেক্ট কৰিছে, আপুনি কি কৰিব চাৰ্টিফাইড কপি অফ ইলেক্ট্ৰনিক ৰোল বা ইপিক যিটো আছে চেল্ফ অৰ পেৰেণ্টছ আপুনি দেখা পাই আছে, আপুনি এইটো চিলেক্ট কৰি ল'ব। চ' এইটো আপুনি চিলেক্ট কৰি ল'ব। চ' এইটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি কি কৰিব লাগিব, আপোনালোকে এটা আপলোড কৰিব লাগিব। এতিয়া আপোনাৰ আহিল এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, তাৰ কাৰণে ক্লিক কৰিব। ক্লিক কৰি দিয়াছে আপুনি পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আপুনি দেখা পাই আছে, আপুনি এইটো চিলেক্ট কৰি ল'ব লাগিব। অ'কে, আপোনাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপুনি আপলোড কৰিব লাগিব। এতিয়া আহিল আমাৰ প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেট, আপোনালোকৰ শ্ব' নকৰে। যিসকলে নতুনকৈ আবেদন কৰিলে তেওঁলোকে এইটো শ্ব' নকৰে, আপুনি কৰিব নালাগে, আপুনি ভয় খাব নালাগে। এতিয়া আপুনি কি কৰিব লাগিব, এজ প্ৰুফ আপুনি দেখা পাই আছে, এইবিলাক এজ প্ৰুফ আপুনি দেখা পাই আছে, তাৰ কাৰণে আপুনি কি কৰিব, এতে ক্লিক কৰি দি আছে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড। চ' যদি আপোনাৰ কোনটো আছে সেইটো আপুনি দি দিব, হাই ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট যদি আপোনাৰ আছে সেইটো দি দিব, বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা SSLC এডমিট কাৰ্ড দিব পাৰে। মই SSLC এডমিট কাৰ্ড দি দিছোঁ। দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ যদি কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে সেইবোৰ দিব পাৰে, বা আপুনি কপি অফ কাষ্ট চাৰ্টিফিকেট আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি চাব কপি অফ কাষ্ট চাৰ্টিফিকেট, যদি আপুনি SC/ST হয় তেনে ক্ষেত্ৰত আপুনি কাষ্ট চাৰ্টিফিকেট আপলোড কৰিবলৈ ল'ব লাগিব। যদি আপুনি জেনেৰেল হয় তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ EWS বুলি এটা অপশ্যন আছিলে সেইটো যদি চিলেক্ট কৰি লৈছিলে, ইয়েছ বুলি দিছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, ইয়েছ বুলি আপুনি দিব লাগিব। EWS চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব। এতিয়া আহিলে আমাৰ আপলোড চফ্ট কপি অফ এপ্লিকেশ্যন ফৰ্ম, আপুনি একো কৰিব নালাগে। চ' আপুনি এনেকৈ আপুনি গোটেইখিনি বস্তু আপুনি আপলোড কৰি ল'ব। লোৱাৰ পিছত আপুনি ছেভ এনেক্সাৰত ক্লিক কৰিব। যেতিয়া আপুনি ছেভ এনেক্সাৰত ক্লিক কৰি দিব, আপোনাৰ ডকুমেণ্টছসমূহ এনেকৈ আপলোড হৈ থাকিব। আপুনি অকণমান ৱেইট কৰিব লাগিব, আপোনাৰ টাইম লাগিব। আপোনাৰ ডকুমেণ্টছ যিসমূহ KB চাইজ অনুসৰি আপোনাৰ ডকুমেণ্টছসমূহৰ টাইম ল'ব অকণমান। আপুনি চ' আপোনাৰ সন্মুখত এনেকৈ আহিব, আপুনি দেখা পাই আছে। অ'কে, চ' আপোনাৰ ডাইৰেক্টলি ৰেজিষ্ট্ৰেশ্যন আধাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেইটো ওলাই আহিব। মই যিহেতু এইটো CSCৰ পৰা কৰিছিলোঁ সেইকাৰণে মোৰ মেক পে'মেণ্ট অপশ্যন আহি আছে, কিন্তু আপোনালোকৰ জাষ্ট ইয়াতে আপোনালোকৰ ডাইৰেক্টলি আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হয় সেই এক্সচেঞ্জ কাৰ্ডটো আহি যাব। ভাল লাগি তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে। যদি আপোনালোকৰ কিবা কনফিউজন থাকিলে নিশ্চয় আপোনালোকে জনাব, মই তাৰ ওপৰত আপোনালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।